প্ৰথমতে আমি হৰণ কৰা সংখ্যাকেইটা ক'ত কেনেকে পাতে সেইটো জানি ল'ব লাগিব। ইয়াত 32 হৰণ 2। ইয়াত 2টো হৈছে ভাজক আৰু 32টো হৈছে ভাজ্য। গতিকে 2টো আমি এই চিনডালৰ বাহিৰত পাতিম আৰু 32টো আমি চিনডালৰ ভিতৰত পাতিম। ইয়াৰ মানে হৈছে 2টোৰ দ্বাৰা আমি 32টো ভাগ কৰিব লাগিব, অৰ্থাৎ হৰণ কৰিব লাগিব। আৰু চমুকৈ ক'বলৈ গ'লে হৰণ চিনৰ বাওঁফালে থকাটো চিনৰ ইফালে বহিব আৰু হৰণ চিনৰ সোঁফালে থকাটো এই ঘৰটোৰ ভিতৰত বহিব। এতিয়া হৰণ কৰিবৰ বাবে আমি ভাজ্য 32ক ভাজক 2 দ্বাৰা হৰণ কৰিব লাগিব। গতিকে হৰণ কৰিবৰ বাবে প্ৰথমে আমি 2টোৱেদি ভাজ্যত থকা প্ৰথম সংখ্যাটো চাম, য'ত আছে 3 আৰু ইফালে আছে 2। গতিকে 2টো 3তকৈ সৰু, গতিকে আমি প্ৰথমতে 3কেই হৰণ কৰি ল'ব লাগিব। গতিকে 3 হৰণ কৰিবলৈ আমি 2 ভাগটো মাতিব লাগিব। তেনেকৈ 2 এগুণ 2, 2 দুগুণ 4। গতিকে 2 দুগুণ দিলে 4 হৈ যায়, 3তকৈ বেছি হৈ যায়। গতিকে আমি 2 এবাৰ দিম। গতিকে 2 এগুণ 2। গতিকে এই 2 এগুণ 2 1টো আমি 3ৰ ওপৰত পাতিম আৰু 2 এগুণ 2 2টো আমি 3ৰ তলত পাতিম, যিহেতু আমি 3টোক হৰণ কৰি আছো। গতিকে ইয়াত আমি 2 পাতিলো। গতিকে এতিয়া আমি 3ৰ পৰা 2টো কি কৰিম? বিয়োগ কৰিম। গতিকে 3ৰ পৰা 2 গ'লে থাকিব 1। এতিয়া 2টো আৰু 1, গতিকে 1টো 2তকৈ সৰু, গতিকে 2ৰ দ্বাৰা আমি 1টো হৰণ কৰিব নোৱাৰিম। গতিকে ইয়াৰ বাবে আমি ওপৰত থকা 2টোক তললৈ কি আহিব? নামি আহিব। যিহেতু আমি 1টোক 2 দি হৰণ কৰিব পৰা নাই, গতিকে ওপৰৰ পৰা 2টো নমাই আনিব লাগিব। নমাই অনাৰ ক্ষেত্ৰত এতিয়া হ'ল 12। গতিকে 12টো ডাঙৰ হ'ল 2তকৈ, গতিকে 2ৰ দ্বাৰা আমি হৰণ কৰিব পাৰিম। গতিকে আকৌ 2 নেওতাখন মাতিব লাগিব। 2 এগুণ 2, 2 দুগুণ 4, 2 তিনিগুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12। গতিকে 2 6 বাৰ দিলে 12 হয়। গতিকে আমি 2 6 গুণ, তাৰমানে 6টো আমি সেই 2টো ওপৰত পাতিম যিটো নামি আহিছিলে। গতিকে 2 6 গুণ 12 আৰু 12টো আমি 12 তলত পাতিম। গতিকে 12 তলত পাতিলো। গতিকে এতিয়া বিয়োগ কৰিম আৰু বিয়োগ কৰিলে 12ৰ পৰা 12 গ'ল, মানে 2ৰ পৰা 2 গ'ল 0, 1ৰ পৰা 1 গ'ল 0, মানে 12ৰ পৰা 12 গ'ল 0। গতিকে এনেদৰে 0 ওলাল আৰু সংখ্যা নাই। গতিকে এনেদৰে উত্তৰটো ওলাল। আৰু উত্তৰটো আমি ওপৰত পাম, যাক ভাগফল বুলি কোৱা হয়, অৰ্থাৎ 16। 16 হৈছে এই প্ৰশ্নটোৰ উত্তৰ। আৰু ইয়াত ভাগ শেষ, অৰ্থাৎ বাকী নাই, কাৰণ 0 ওলাইছে। গতিকে উত্তৰ হৈছে 16। এনেদৰেই সহজতে হৰণ কৰিব পৰা যায়।